কিন্তু সেই টাইমত আহি মিষ্টাৰ বিটু দাই হ'ব নালাগে বৰ্তমান জুবিন নগৰ শান্তিবন এই ঠাই এয়া হৈছে 16 নম্বৰ ঘৰ 16 নম্বৰ ঘৰ ভিতৰত অকমান চাওনে এইফালে 16 নম্বৰ ঘৰ মই অলপ ভিতৰলৈ আহিছো আৰু এয়া বিছনা তেওঁলোকৰ ঘৰৰ আচবাবকে ধৰি ঘৰ দুৱাৰ সকলোখিনি বানে উটুৱাই লৈ গ'ল আৰু এইফালে ভিতৰখন দেখাইছো এতিয়া ভিতৰখন বৰ্তমান ভালকৈ চিজিল হোৱা নাই আৰু এই পাকঘৰ তোমালোকে কি হেৰি ক'ত ভাত বনোৱা পিছফালে ন ইয়াত যেনে কৰি লৈছো আৰু এইফালে ভাত বনাই আপোনালোকৰ ঘৰটো মানে কিমান খিলৈকে আছিলে আগতে তালৈকে আছিলে ন যেতিয়া মানে বানপানী আহিছিল তেতিয়া আপোনালোকে মানে ইয়াৰ ঘৰত আছিলে নে বেলেগত আছিলে দেওবাৰ তাৰমানে আমি বজাৰ কৰি আছিলো মোৰ দোকান আছে তাৰপিছত গৈ থৈ এই স্কুলখনত থাকিলো কিমান দুখৰ কথা চাওকচোন এইফালে ঘৰ আছিলে তেওঁলোকৰ ইয়াতে কিমান ডাঙৰ ঘৰ আছিলে চাওক সম্পূৰ্ণ উটুৱাই লৈ গ'ল বানে উটুৱাই লৈ গ'ল মানে নিমিষতে সপোনৰ ঘৰখন থান হৈ গুচি গ'ল কৰিব কি কৰিবলৈ একোৱে উপায় নাই এইফালে চাওক আপোনালোকে অনুমান কৰি পাৰিছে এখন হৈছে জাজি নৈৰ বানে আৰু এইফালে সকলো শেষ কৰি পেলালে ক'বলৈ ভাষা নাই আৰু আগতে নহৈছিলে ন আগতে অকল ভেটিটো বুৱে তেতিয়া সিমানটো নহয় এইবাৰতো একদম মানে প্ৰথম ক'ব লাগিব বান এই ফকলেনে ডুবি থাকিলে ফকলেনখন একদম ডুবি থাকিলে দেই গছৰ ওপৰেদি পানী গৈছে কৃষ্ণ গছৰ ওপৰেদি গুচি গ'ল এই ফকলেনখন এই জেচিবিখন মন কৰকচোন এখন সম্পূৰ্ণ ডুবি গ'ল এখন যদি ডুবি গৈছে আপোনালোকে অনুমান কৰক পানী কিমান ভয়াৱহ আৰু এই পানীয়ে ঘৰ দুৱাৰ ভাঙি চিঙি উতৰাই সেইটো চাইডে লৈ গুচি গ'ল আৰু আপোনালোকক দেখাইছো পানী চাওক সেই যিখন ছাতা দেখিছে সেই ছাতাখনৰ ওপৰত যিটো চিন আছে এইটো কি কয় মটীয়া ৰঙৰ চিনটো এই মটীয়া ৰঙৰ চিনটোৱেদি মানে সিমানটো পানী আৰু সিমানটো পানী হ'লে আমাৰ নিচিনা দুজনী ডুব যাব আৰু শুনা মিলাই দিলে আপোনাৰ যিটো ক'বলগীয়া আছে এইটো হৈছে মোৰ ঘৰ এইটো 17 নম্বৰ ঘৰ একেবাৰে লাষ্ট 17 নম্বৰটো লাষ্টটো ফাৰ্ষ্টত বনাইছিলে বিদ্যা যিটো কৈছিলে যে মহিলা গৰ্ভৱতী আছে বুলি এইটো কৈছিলে ন এইটো মহিলা গৰ্ভৱতী ঘৰ আৰু আপুনি য'ত দেখিছে সেইটো হয় মোৰ ভেটি আছিলে এইটো মোৰ ভেটি আছিলে এইটো অলৰেডি গোটেইটো ফিচাৰী হৈ গৈছিলে এই এখন ফকলেন আহিছিলে মই তাত বস্তুটো মিলাই দিলো এইডোখৰ মোৰ সম্পূৰ্ণ মোৰ ঘৰটো আছিলে এইটো এলেকাত এইটো মোৰ ঘৰ এইটো ঘৰ আছিলে এতিয়া মই যিটো ঘৰ বনালো তাত মোৰ ষ্টেপে সৈতে তাৰ ভিতৰত সোমাই আছে এইটো এটা ফিচাৰী সম্পূৰ্ণ কৰি থৈ গ'ল খালি এতিয়া মিলাই দিলো এতিয়া আমি মানে একদম পানীয়ে পুৰা ফুট বৈ গ'ল মানে একদম পুৰা খানি লৈ গ'ল উদাহৰণস্বৰূপে যিটো গাঁত বুলি কৈছো এইকেইটা গাঁত চাব পাৰে ইয়াতকে দ গাঁত কৰি পেলালে আমি সম্পূৰ্ণ মিলাই দিয়া হ'ল ইয়াত এইটো মিলাই দিয়া হ'ল আৰু যিটো গৰ্ভৱতী মহিলা ঘৰ বুলি কৈছিলে এই ঘৰে হয় আৰু এই ঘৰ হয় মানে এই বস্তুটো এতিয়া বৰ্তমান আমি নিজে বনাই লৈছো হ'লেও মানে সম্পূৰ্ণ হোৱাগে নাই ইমানটো বনাই মেলি ইমানটোতে আমাৰ থাকিবলগীয়া হৈছে মানে এবাৰটো প্ৰথম মানে এনেকুৱা ডাঙৰ বান আহিছে ন জানো আমাৰ মানে আপুনি টাউনখনৰ কথা ক'বলৈ নাযাওঁ আমি নৈ কাষৰীয়া নৈখন লাগি আছে দেখিছে আমি নৈ কাষৰীয়া হৈ পিনে আমি এইটো পৰিৱেশ পোৱা নাছিলো নৈ কাষৰীয়া হৈ পিনে বাকী মানুহৰতো কথা ক'বলৈ নাযাওঁ এই টাইমত এইটো পৰিস্থিতি আমাৰ মানে বুঢ়া বুঢ়ী মানুহবোৰেও কৈছে তেতিয়াও পোৱা নাই মোৰ এতিয়া 35 ইয়াৰ্ছ মই 35 ইয়াৰ্ছ ইয়াতে ডাঙৰ হোৱা ল'ৰা ইয়াতে জন্ম হোৱা ল'ৰা কিন্তু আজিলৈকে এইটো বস্তু পোৱা নাছিলো এতিয়া মানে এই নদীখনে যে যিটো এবাৰ অপকাৰ কৰিলে যিমানখিনি অনিষ্ট কৰিলে অনাগত দিনতো যদি এনেকুৱা অনিষ্ট কৰা হয় তেতিয়া মানে এইখিনি মানে চৰকাৰে কিবা এটা মানে পদক্ষেপ ল'ব পাৰিব নে মানে যিটো আপুনি যিটো চৰকাৰৰ পদক্ষেপৰ কথা লৈ কৈছে মই চৰকাৰৰ উল্লেখ কৰিবলৈ বিচৰা নাছিলো যেতিয়া বিদ্যা আহি পিনে যিয়ে হওক এখন ঘৰ দি থৈ গ'ল আমাৰ কাৰণে এইটো এতিয়া বৰ্তমান যেনেকৈ কয় তাজমহল আমাৰ ক্ষেত্ৰত এইটো তাজমহল আনে কি বিতৰ্ক কৰে নাজানো কিন্তু এইকণ টাইমত আমাৰ কাৰণে তাজমহল এইটো সময়ত মানে বিপদৰ সময়ত এইটো পাইছো থাকিলে আপুনি যিটো মানে চৰকাৰৰ কথা কৈছে চৰকাৰৰ কথাত এতিয়া কি বুলি ক'ম চৰকাৰৰ মানুহ আহিছে 2-এজন আহিছে কিন্তু আমাৰ যিজন ৱাৰ্ড মেম্বাৰ থাকিব লাগে ৱাৰ্ড মেম্বাৰ আপোনাৰ বজাৰখনৰ ওচৰলৈকে আহে আৰু এইডোখৰ নাহে আৰু মই মেইন কথা এটা কাৰণে ক'বলৈ বিচাৰিছো
আমগুৰি মেইন মজিয়াত আমি 2 নম্বৰ ৱাৰ্ডত টাউনৰ আমাৰ এডোখৰ গাঁৱত নপৰে আমাৰ টাউনত পৰে আৰু বানাকান্ত আৰু বান বিধ্বস্ত মাজত পাৰ্থক্য থাকে মই ইমান লিখা পঢ়া লোৱা নহয় কিন্তু কম পঢ়া ইমানটো মোৰ আছে কিন্তু বান বিধ্বস্ত এলেকাত তেওঁলোক অহাটোৰ দায়িত্ব প্ৰথমতে আছিলে সেইটো প্ৰথম আছিলে তেওঁলোক এতিয়ালৈকে পোৱাহি নাই মই অন কেমেৰা মুখ আগত কৈছোঁ যদি হয় মোৰ মুখ আগত ক'বলৈ কওক একো নাই কেলে ইমানবোৰ যেতিয়া গ'লেই গোটেই ঘৰ মোৰ 2খনকৈ ঘৰ গৈছে এইটো মোৰ ঘৰ মোৰ মাৰ ঘৰটো ইফালে আছে এই লেঙা হৈ থকা মা বাকৰ ভৰি ভাগি আছে সেইটো মাহঁতৰ ঘৰ যেতিয়া মানুহৰ এখন ঘৰ যাওঁতে ইমান দুখ মোৰতো 2খন ঘৰ গৈছে ন মোৰ কিমান অন্তৰত থাকিব পাৰে কিন্তু সেই টাইমত আহি মিষ্টাৰ বিটু দাই যিটো কাম কৰি থৈ গ'ল তেওঁক আমি ধন্যবাদ দিয়াটো আমাৰ কাৰণে যোগ্যই নহয় সেই ধন্যবাদটো আমাৰ কাৰণে সৰু সেই টাইমত কিন্তু আমাৰ যি বিষয়ববীয়াসকল আছে তেওঁলোকে আহিব লাগে আৰক্ষী বিষয়া আহিছে আৰক্ষী বিষয়া ভাৰপ্ৰাপ্ত বিষয়া আমাক ভালেমানকণ উৎসাহ দিছে আমাৰ লগতো কণ্টেক্ট কৰে হেৰি কৰে কিন্তু মেইন যিকেইজন মূল আহিব লাগিছিলে তেওঁলোকে আজিলৈকে অহা নাই এতিয়া টিং বিটাইছে বুলি কৈছে নালাগে আমাক দিবলৈ বিদ্যা দি থৈ গৈছে আমাৰ কাৰণে সেইকাৰণে বহুত নালাগে দিবলৈ তেওঁলোক আহিব লাগে সেইটো আজিলৈকে সোমোৱা নাই আজি ডেটলৈকে সোমোৱা নাই আমাৰ বিশেষকে উপচাইডটোৰ কথা ক'ব নাযাওঁ যিটো এই 17টা পৰিয়াল যিটো জুবিন নগৰ বুলি কয় এই জুবিন নগৰৰ এঘৰ মানুহতো সোমোৱা নাই জুবিন নগৰ এঘৰটো দিয়া নাই এঘৰটো সোমোৱা নাই চৰি দেই এঘৰত কাৰোবাৰ এঘৰত সোমাইছে মিছা কথা নকওঁ কাৰোবাৰ এঘৰত সোমাইছে SBI একাউণ্ট আছিলে এঘৰত সোমাইছে এওঁলোকৰ ঘৰত সোমাইছে আমাৰ চন্দালৰ ঘৰত সোমাইছে বাকী এওঁলোকৰ ঘৰত সোমাইছে অকল এঘৰ সোমাইছে মই কোৱাটো ভুল হ'ব কিন্তু এঘৰত সোমাইছে যিটো সত্য হয় সত্যটো ক'ব লাগে কিন্তু মিছাটো কৈ আমি হেৰি কৰিব নোৱাৰি এতিয়া এই নদীখনটো এখনৰ মানে কোনো হেৰি নাই নেকি মানে যিটো বস্তুটো যিটো পৰিস্থিতি ল'লে এই গছ দুজোপাৰ মাজেদি পিনি এইটো লুৰ ল'লে ইয়াত আমাৰ থাকিবলগীয়া মানে এইটো কোনো জেগাই আমাৰ নহয় কিন্তু উপায় নাইকিয়াত আমি আছো আৰু আমি আছো যদিও নৈ কাষৰীয়াত আমি এইটো চৰকাৰী ভূমি হয় আমাৰ নিজৰববীয়া নহয় আমি আছো কিন্তু আমি কোনো অনা অসমীয়া বা কিবা হেৰি নহয় বেদখলকাৰীত থকা নহয় মানে নিজৰ মানে এডোখৰ স্থায়ী জেগা হয় স্থায়ী জেগা আৰু আমি বিশেষ দূৰৰ পৰা উঠি অহা নহয় যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা ক'ৰবাৰ পৰা এনেকে উঠি আহি আছো বিশেষ দূৰ নহয় ওচৰত আৰু এনেকৈ যদি এই বছৰ নিচিনাকে যদি অনাগত দিনবোৰ যদি এনেকুৱা হয় মানে কি হ'ব বাৰু সেইটো কাৰণতে আমি আপুনি ঘৰখনত আপোনাক সোমোৱাই দেখাব পাৰিম মই আপুনি চাব আমি ঘৰখন এতিয়ালৈকে যিখিনি সাহায্য বস্তু পাইছিলো মানে বিচনা পালেং ধৰক সেই বস্তুবোৰ থৈছো যাতে আকৌ পানী আহিলে পটককে আমি চিপ হ'ব পাৰিম বা ওপৰৰ বা ক'ৰবাৰ ছেফটি জেগাত থাকিব পাৰিম সেই বস্তু তেনেকুৱা থাকিলে কিন্তু এই চৰকাৰে আমাৰ এই বস্তুটো চকু দিয়াটো আমি গুৰুত্ব বুলি ভাবিছিলো কিন্তু চৰকাৰক বদনাম কৰিবলৈ নাই যোৱা কিন্তু গুৰুত্ব বুলি ভাবিছিলো মানে যিখন চৰকাৰকটো আমি ৰাইজে চৰকাৰ বনালো নহয় জানো ৰাইজেতো ৰজা বনালো আৰু ৰজাসকলে প্ৰজাক চোৱা দায়িত্ব কৰ্তব্য সম্পূৰ্ণ আছে কাৰণ বান পীড়িতৰ যিসকল লোকে কেনেকৈ আছে কেনেকৈ খাইছে তেওঁলোকৰ এইটো দায়িত্ব আছিল দিয়া নিদিয়াটো পিছৰ কথা প্ৰথমতে তেওঁলোকক খবৰ এটা ল'ব লাগিছিল আমি এইটো ক'বলৈ নাই যোৱা যে আমাক এই বস্তুটো দিয়ক বা 15,000টো দিয়ক বা কিবা দিয়ক সেইটো সোমোৱা নাই নালাগে আমাক সেইবোৰ বস্তু কিন্তু তেওঁলোকে আহি এখাৰি যদি মাত আমাক দিলেহি হেঁতেন যদি মাত খা দিলেহি আমাৰ কাৰণে বহুত তেওঁলোক আহিছে আমাক মাত খা দিছে মনটো ভাল লাগিলে যেতিয়া মানে বান সাহায্য ৰাইজে তোলাইছিলে বাকচ লৈ ৰাইজে বহুত দিছে সেই মুহূৰ্তত মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কৈলে যে মানে যোনে বাকচ লৈ মানে বান সাহায্য কৰিব তেওঁলোকক বন্ধ কৰাই দিলে সেইটো চাওক সেইটো বিষয়ত মোৰ ক'বলগীয়া সেইটো প্ৰকৃততে তেওঁ যদি ক'বলগীয়া আছিলে প্ৰথম পক্ষতে ক'ব লাগিছিলে প্ৰথম পক্ষত ক'ব লাগিছিলে যে পাব্লিকক ক'ব লাগিছিলে যে আপোনালোক আমাৰ হেৰি হয় আপোনালোকে এই কামটো নকৰিব সেই দায়িত্বটো আমাৰ চৰকাৰৰ আছিলে তেওঁ সেইটো কথা ক'ব লাগিছিলে কিন্তু চৰকাৰৰ দায়িত্বটো নকৰি যেতিয়া পাব্লিক এতিয়া মই মৰমত দিছো এতিয়া মোৰ ধৰক মোৰ পইচা হাতত আছে 10,000 কিন্তু মই য'ত ৰিলিফ দিবলৈ যাম তাত দৰকাৰ হ'ব পইচা 20,000 সেই 20,000 টকাটো যদি মই দিবলৈ যাওঁ 10,000 দি দিলে বাকী মানুহখিনিয়ে বেয়া পাব আপুনি এতিয়া অসমবাসী এওঁ অসমবাসী আমি গোটেইখিনি একতা আপোনাক ক'লো যে আমি তালৈ যাম মোৰ অকণমান শ্বৰ্ট হৈছে যদি আপোনাৰ মৰম চেনেহ আছে আপুনি দিয়ক আপোনাকতো দাবী ধমকি দিয়া নাই আমি আপোনাক বস্তুটো পাতিছে আপুনি মৰম চেনেহ দিছে সেই বস্তুটো বন্ধ কৰাটো মোৰ ফালৰ পৰা যোগ্যতা বুলি মই নাভাবো আৰু ইফালে মেঘ ৰঞ্জনীয়ে গৈ বাহিৰত কথক নৃত্য কৰি আমাৰ অসমৰ ৰাজ্যৰ কাৰণে বান সাহায্য বিচাৰিলে তাতো বোলে আমাৰ অসমৰ বোলে মানে কি অপমান কৰা হ'ল সেইটো অপমান বুলি বিশেষকৈ আমি পাব্লিক হিচাপত ক'ব পাৰিম সেইটো অপমান বুলি নাভাবে তেওঁৰ নিজৰ জন্মভূমিডোখৰৰ প্ৰতি মৰম এটা আছে এতিয়া ময়ো যদি বাহিৰত থাকিলোনি বা ক'ৰবাত থাকিলোনি ময়ো কিবা এটা হেল্প মানে বিচাৰিলো হয় বা কিবা এটা মই এই প্ৰক্ৰিয়া নহয় কিবা এটা প্ৰক্ৰিয়া কিবা এটা নহয় কিবা এটা কৰিলোহেঁতেন তেওঁ ভাবিলে যে মোৰ হাতত যিমানটো পুঁজি আছে মই এইটো কাম কৰি দিলে চাগে মই অকণমান পাম
সেই বুলি কাৰণ ভাবি তেওঁ তেওঁতো কাকো মানে এনেকে বাকচ লৈ খোজা নাই, খোজা তেওঁ নাই, খোজা যিটো নাই। মানে তেওঁৰ তেওঁ নিজৰ টেলেণ্ট যিটো আছে সেইটো যোগ্যতা, দেখাইছে, সেই সেই যোগ্যতা দেখাইছে। যোগ্যতাৰ প্ৰদৰ্শন কৰিলে আমাৰ ভূপেন হাজৰিকাদেৱৰ হয়। গীতেৰে। আৰু সেইখিনি বেয়া কাম বুলি নাভাবো, কাৰণ সেইটো আমাৰ নিজৰ সংস্কৃতিখিনি দেখাইছে। আৰু সেই বস্তুটো দেখাবলৈ গ'লে থাকিলে তেওঁলোকে কৈছে নাচি পিনি বা সংস্কৃতিটো দেখাই পিনি হেৰি কৰিছে, সেই বস্তুটো কৰিছে তেওঁলোকে, চৰকাৰে কৈছে যে এইটো এনেকুৱা বস্তু, কিন্তু এক হিচাপত ক'বলৈ এক গুলিত দুই চিকাৰ হ'ল। তেওঁলোকৰ ওচৰত আমি বানাৰ কাৰণৰ কাৰণে পইচা এটাও বিচৰা হ'ল, আৰু 2 নম্বৰ কথা কি হ'ল, আমাৰ যিটো সাংস্কৃতিক আছিলে লণ্ডনত দেখাব পৰাটো, সেইটো আমাৰ যোগ্যতা। তেওঁ দেখাইছে, 2টা কাম হ'ল নাই, আমি মানে হেল্পটো পালো, আমাৰ সংস্কৃতিটো দেখালো, কিন্তু সেইটো কথাত ভুল ভবাটো আমি সেইটো মানে স্বীকাৰ নকৰো। মানে এতিয়া যিমান ৰাইজে সহায় সহযোগ কৰিলে মানে চৰকাৰে ঢুকিয়ে পোৱাগে নাই, নাই পোৱা। মানে ৰাইজক যিমান মানুহে একোটা ভাৱে মানে সকলোখিনি কিন্তু জুবিন গাৰ্গৰ আদৰ্শেৰেহে হৈছে। আকৌ সেইটো জুবিন দাই সেইটো দেখাই থৈ গ'ল মানুহে মানুহৰ বাবে। তেওঁ যদি থাকিলে হয় তেতিয়া আমাৰ মানে এতিয়া মনত এটাই, তেওঁ থকা হ'লে নিশ্চয় আহিলেহেঁতেন। এতিয়া তেওঁ নাইও যদি, এতিয়া মিষ্টাৰ বিটু দাই যিখন জুবিন নগৰ কৈ থৈ গ'ল, আমি ৰজা বুলি কওঁ, ৰজা নাথাকিলে কি হ'ব, ৰাণী হলেও আহি আমাৰ এই জেগাটুকুৰাত ভৰি দি থৈ গৈছে, তেওঁ নিজে ফিটা কাটি থৈ গৈছে, পদধূলা পৰিলে, পদধূলা পেলাই থৈ গৈছে। এইটো কাৰণে তোমালোকৰ মানে উটি গ'ল, সেইখিনি দুখটো লাগিছে, শেষ হৈ গ'ল, তথাপিও তোমালোকৰ এটা মনত শান্তি আহিলে, কাৰণ এই ঠাইডোখৰ জুবিন নগৰ হিচাপে মানে পৰিচিত হ'ল। কাৰণ জুবিন দাই এবাৰ কৈ থৈ গৈছিলে যে মই শিৱসাগৰত থাকি যাম, সেই গতিকে চাগে শিৱসাগৰত তেওঁৰ নামটো থাকি গ'ল। সেইটো হয়, যিটো সাগৰ বুলি কৈছিলে, তেওঁ কৈছিলে যে মই যাওঁতে সাগৰ এখন লগত থাকিম, সাগৰৰ যিখন কৈছিলে শিৱসাগৰ বুলি নাম উল্লেখ কৰিছিলে, তেওঁ শিৱসাগৰ বুলি লৈ যাম বুলি কোৱা নাছিলে, শিৱসাগৰ বুলি কৈছিলে। এই শিৱসাগৰত যেতিয়া হেৰি হ'ল, তেওঁ জ্ঞাতভাৱে বুলিয়ে ক'ব লাগিব, তেওঁ আহি পিনি ইয়াত দেখা দিলে। যেতিয়া বৌ আহিলে, তেওঁ অহাটো আমাৰ কাৰণে একেটাই, তাত আৰু বেলেগ বুলি ক'বলৈ টান নাথাকে, সিমানটোৱে। এইখিনিতো আপোনালোকে সকলোৱে দেখিলে, আৰু ভিতৰখন অকমান চাওঁ নাই। আৰু এখন ভিতৰখন দেখিছে আপোনালোকৰ, ভিতৰখন ধুনীয়াকৈ কৈ দিয়া, ভিতৰ কথাখিনি কৈ দিয়া। এয়া আপোনালোকে নিজে চব এনেকে, এতিয়া বৰ্তমান কোনো ডেকৰেশ্যন নাই ইয়াত, হেৰি নাই, মুঠতে থাকিব লাগে, আছো। আৰু যি কৈছিলে গৰ্ভৱতী মহিলাৰ কথা মিষ্টাৰ বিটু দাই, এয়া মোৰ ৱাইফ, তেওঁৱে হয়, এতিয়া বৰ্তমান অকণমান ৰেষ্ট লৈছে, সেইটোৱে। বাকী এনেকে এইখিনিয়ে, এইডোখৰ পৰা এইখিনি আমি নিজে বৰ্তমান ঠিক ঠাক কৰি লৈছো। মানে অকমান বহল হলে মানে থাকিবলৈ ভাল লাগে। মানে কেলে, মোৰ এটা ল'ৰা আছে, 9 বছৰ বয়সীয়া ল'ৰা, আৰু এইপিনে মাইকী মানুহ আছে প্ৰেগনেণ্ট, সেইটো কাৰণে বস্তুটো অকণমান আহল বাহল লাগে কাৰণে আমি এইটো কৰি লৈছো, এনেকেই বস্তু চব হেৰি কৰি লোৱা হৈছে। চৰকাৰেও যদি এনেকে সহায় কৰিলেহেঁতেন নথৈ আনন্দিত হ'লোহেঁতেন, তেতিয়া মানে চৰকাৰ আৰু ৰাইজৰ সহায়ত ডাবল সহায় হ'লহেঁতেন, তেতিয়া মানুহে একো অনুভৱেই নাপালেহেঁতেন, খোৱা বোৱা পৰা ধৰি মানে ঘৰৰ মনত এক চিকুটো মানে খুব নাথাকিলেহেঁতেন আমাৰ, তেনেকুৱা হ'লহেঁতেন। কিন্তু বৰ্তমান যিকণ পাইছো মোৰ কাৰণে বহুত এইখনে বহুত পাইছো। তাৰমানে এতিয়া চৰকাৰে নিদিলেও তোমালোকে এতিয়া চলিব পোৱা হৈ গ'লা, মানে কাৰণ ৰাইজৰ সহায়ত আৰামছে পাই আছো, সেইটো ধুনীয়াকে পাইছো। তেওঁক আমি ধন্যবাদ দিয়াটো আমাৰ কাৰণে যোগ্যই নহয়, সেই ধন্যবাদটো আমাৰ কাৰণে সৰু সেই টাইমত। কিন্তু আমাৰ যি বিষয়ববীয়াসকল আছে তেওঁলোকে আহিব লাগে, আৰক্ষী বিষয়া আহিছে, আৰক্ষী বিষয়া ভাৰপ্ৰাপ্ত বিষয়া আমাক ভালেমানকণ উৎসাহ দিছে, আমাৰ লগতো কণ্টেক্ট কৰে, হেৰি কৰে, কিন্তু মেইন যিকেইজন মূল আহিব লাগিছিলে তেওঁলোকে আজিলৈকে অহা নাই। এতিয়া টিং বিটাইছে বুলি কৈছে, নালাগে আমাক দিবলৈ, বিদ্যা দি থৈ গৈছে আমাৰ কাৰণে, সেইকাৰণে বহুত নালাগে দিবলৈ, তেওঁলোক আহিব লাগে। তোমালোকৰ যিটো মানে চৰকাৰে যে 15,000কে সহায় নাই সোমোৱা, সেইটো আজিলৈকে সোমোৱা নাই, আজি ডেটলৈকে সোমোৱা নাই। আমাৰ বিশেষকে উপচাইডটোৰ কথা ক'ব নাযাওঁ, যিটো এই 17টা পৰিয়াল যিটো জুবিন নগৰ বুলি কয়, এই জুবিন নগৰৰ এঘৰ মানুহতো সোমোৱা নাই। জুবিন নগৰ এঘৰতো দিয়া নাই, এঘৰতো সোমোৱা নাই। চৰি দেই, এঘৰত কাৰোবাৰ এঘৰত সোমাইছে, মিছা কথা নকওঁ, কাৰোবাৰ এঘৰত সোমাইছে, SBI একাউণ্ট আছিলে, এঘৰত সোমাইছে, এওঁলোকৰ ঘৰত সোমাইছে, আমাৰ চন্দালৰ ঘৰত সোমাইছে, বাকী এওঁলোকৰ ঘৰত সোমাইছে, অকল এঘৰ সোমাইছে, মই কোৱাটো ভুল হ'ব, কিন্তু এঘৰত সোমাইছে, যিটো সত্য হয় সত্যটো ক'ব লাগে, কিন্তু মিছাটো কৈ আমি হেৰি কৰিব নোৱাৰি। এতিয়া এই নদীখনটো এইখনৰ মানে কোনো হেৰি নাই নেকি, মানে এতিয়া আপোনাৰ যিটো বস্তুটো যিটো পৰিস্থিতি ল'লে, এই গছ দুজোপাৰ মাজেদি পিনি এইটো লুৰ ল'লে, ইয়াত আমাৰ থাকিবলগীয়া
মানে এইটো কোনো জেগাই আমাৰ নহয়, কিন্তু উপায় নাইকিয়াত আমি আছো। আৰু আমি আছো যদিও নৈ কাষৰীয়াত আমি এইটো চৰকাৰী ভূমি হয়, আমাৰ নিজৰ ভূমিয়া নহয়, আমি আছো। কিন্তু আমি কোনো অনা অসমীয়া বা কিবা হেৰি নহয়, বেদখলকাৰীত থকা নহয়, মানে নিজৰ মানে এডোখৰ স্থায়ী জেগা হয়, স্থায়ী জেগা। আৰু আমি বিশেষ দূৰৰ পৰা উঠি অহা নহয়, যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা ক'ৰবাৰ পৰা এনেকে উঠি আহি আছো, বিশেষ দূৰ নহয়, ওচৰত। আৰু এনেকৈ যদি এইবছৰ নিচিনাকে যদি অনাগত দিনবোৰ যদি এনেকুৱা হয়, মানে কি হ'ব বাৰু? সেইটো কাৰণতে আমি আপুনি ঘৰখনত আপোনাক সোমোৱাই দেখাব পাৰিম মই, আপুনি চাব। আমি ঘৰখন এতিয়ালৈকে যিখিনি সাহায্য বস্তু পাইছিলো, মানে বিচনা পালেং ধৰক সেই বস্তুবোৰ থৈছো, যাতে আকৌ পানী আহিলে পটককে আমি চিপ হ'ব পাৰিম বা ওপৰৰ বা ক'ৰবাৰ ছেফটি জেগাত থাকিব পাৰিম, সেই বস্তু তেনেকুৱা থাকিলে। কিন্তু এই চৰকাৰে আমাৰ এই বস্তুটো চকু দিয়াটো আমি গুৰুত্ব বুলি ভাবিছিলো, কিন্তু চৰকাৰক বদনাম কৰিবলৈ নাই যোৱা, কিন্তু গুৰুত্ব বুলি ভাবিছিলো। মানে যিখন চৰকাৰকতো আমি ৰাইজে চৰকাৰ বনালো, নহয় জানো? ৰাইজেতো ৰজা বনালো, আৰু ৰজাসকলে প্ৰজাক চোৱা দায়িত্ব কৰ্তব্য সম্পূৰ্ণ আছে। কাৰণ বান পীড়িতৰ যিসকল লোকে কেনেকৈ আছে, কেনেকৈ খাইছে, তেওঁলোকৰ এইটো দায়িত্ব আছিল। দিয়া নিদিয়াটো পিছৰ কথা, প্ৰথমতে তেওঁলোকক খবৰ এটা ল'ব লাগিছিল। আমি এইটো ক'বলৈ নাই যোৱা যে আমাক এই বস্তুটো দিয়ক, বা 15,000টো দিয়ক, বা কিবা দিয়ক, সেইটো সোমোৱা নাই, নালাগে আমাক সেইবোৰ বস্তু। কিন্তু তেওঁলোকে আহি এখাৰি যদি মাত আমাক দিলেহি, হেঁতেন যদি মাত খা দিলেহি, আমাৰ কাৰণে বহুত। আমি ক'ব পাৰিলোহেঁতেন তেওঁলোক আহিছে, আমাক মাত খা দিছে, মনটো ভাল লাগিলে। যেতিয়া মানে বান সাহায্য ৰাইজে তোলাইছিলে বাকচ লৈ লৈ, ৰাইজে বহুত দিছে। সেই মুহূৰ্তত মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কৈলে যে মানে যোনে বাকচ লৈ লৈ মানে বান সাহায্য কৰিব, তেওঁলোকক বন্ধ কৰাই দিলে। সেইটো চাওক, সেইটো বিষয়ত মোৰ ক'বলগীয়া, সেইটো প্ৰকৃততে তেওঁ যদি ক'বলগীয়া আছিলে প্ৰথম পক্ষতে ক'ব লাগিছিলে। প্ৰথম পক্ষত ক'ব লাগিছিলে যে পাব্লিকক ক'ব লাগিছিলে যে আপোনালোক আমাৰ হেৰি হয়, আপোনালোকে এই কামটো নকৰিব, সেই দায়িত্বটো আমাৰ চৰকাৰৰ আছিলে। তেওঁ সেইটো কথা ক'ব লাগিছিলে। কিন্তু চৰকাৰৰ দায়িত্বটো নকৰি যেতিয়া পাব্লিক, এতিয়া মই মৰমত দিছো, এতিয়া মোৰ ধৰক মোৰ পইচা হাতত আছে 10,000, কিন্তু মই য'ত ৰিলিফ দিবলৈ যাম তাত দৰকাৰ হ'ব পইচা 20,000। সেই 20,000 টকাটো যদি মই দিবলৈ যাওঁ, 10,000 দি দিলে বাকী মানুহখিনিয়ে বেয়া পাব। ধৰক আপুনি এতিয়া অসমবাসী, এওঁ অসমবাসী, আমি গোটেইখিনি একতা। আপোনাক ক'লো যে আমি তালৈ যাম, মোৰ অকণমান শ্বৰ্ট হৈছে, যদি আপোনাৰ মৰম চেনেহ আছে আপুনি দিয়ক। আপোনাকতো দাবী ধমকি দিয়া নাই আমি, আপোনাক বস্তুটো পাতিছো, আপুনি মৰম চেনেহ দিছে। সেই বস্তুটো বন্ধ কৰাটো মোৰ ফালৰ পৰা যোগ্যতা বুলি মই নাভাবো। আৰু এইফালে মেঘ ৰঞ্জনীয়ে গৈ বাহিৰত কথক নৃত্য কৰি আমাৰ অসমৰ ৰাজ্যৰ কাৰণে বান সাহায্য বিচাৰে, তাতো বোলে আমাৰ অসমৰ বোলে মানে কি অপমান কৰা হ'ল। সেইটো অপমান বুলি বিশেষকৈ আমি পাব্লিক হিচাপত ক'ব পাৰিম, সেইটো অপমান বুলি নাভাবে। তেওঁৰ নিজৰ জন্মভূমিডোখৰৰ প্ৰতি মৰম এটা আছে। এতিয়া ময়ো যদি বাহিৰত থাকিলোহেঁতেন বা ক'ৰবাত থাকিলোহেঁতেন, ময়ো কিবা এটা হেল্প মানে বিচাৰিলো হয়, বা কিবা এটা মই এই প্ৰক্ৰিয়া নহয় কিবা এটা প্ৰক্ৰিয়া কিবা এটা নহয় কিবা এটা কৰিলোহেঁতেন। তেওঁ ভাবিলে যে মোৰ হাতত যিমানটো পুঁজি আছে, মই এইটো কাম কৰি দিলে চাগে মই অকণমান পাম। কাৰণ তেওঁতো কাকো মানে এনেকে বাকচ লৈ খোজা নাই, তেওঁ যিটো মানে তেওঁৰ নিজৰ টেলেণ্ট যিটো আছে সেই যোগ্যতাৰ প্ৰদৰ্শন কৰিলে আমাৰ ভূপেন হাজৰিকা দেৱৰ গীতেৰে। আৰু সেইখিনি বেয়া কাম বুলি নাভাবো, কাৰণ সংস্কৃতিখিনি দেখাইছে। আৰু সেই বস্তুটো দেখাবলৈ গ'লে থাকিলে তেওঁলোকে কৈছে নাচি পিনি বা সংস্কৃতিটো দেখাই পিনি হেৰি কৰিছে, সেই বস্তুটো কৰিছে তেওঁলোকে, চৰকাৰে কৈছে যে এইটো এনেকুৱা বস্তু। কিন্তু এক হিচাপত ক'বলৈ এক গুলিত দুই চিকাৰ হ'ল। তেওঁলোকৰ ওচৰত আমি বানাৰ কাৰণৰ কাৰণে পইচা এটাও বিচৰা হ'ল, আৰু 2 নম্বৰ কথা কি হ'ল, আমাৰ যিটো সাংস্কৃতিক আছিলে লণ্ডনত দেখাব পৰাটো, সেইটো আমাৰ যোগ্যতা। তেওঁ দেখাইছে, দুটা কাম হ'ল নাই, আমি এপিনে হেল্পটো পালো, আমাৰ সংস্কৃতিটো দেখালো। কিন্তু সেইটো কথাত ভুল ভবাটো আমি সেইটো মানে স্বীকাৰ নকৰো। মানে এতিয়া যিমান ৰাইজে সহায় সহযোগ কৰিলে মানে চৰকাৰে ঢুকিয়ে পোৱাগে নাই পোৱা। মানে ৰাইজক যিমান মানুহে একোটা ভাবে মানে সকলোখিনি কিন্তু জুবিন গাৰ্গৰ আদৰ্শেৰেহে হৈছে। আকৌ সেইটো জুবিন দাই সেইটো দেখাই থৈ গ'ল মানুহে মানুহৰ বাবে। তেওঁ যদি থাকিলে হয়, তেতিয়া আমাৰ মানে এতিয়া মনত এটাই, তেওঁ থকা হ'লে নিশ্চয় আহিলেহেঁতেন। এতিয়া তেওঁ নাইও যদি, এতিয়া মিষ্টাৰ বিটুদাই যিখন জুবিন নগৰ কৰি থৈ গ'ল, আমি ৰজা বুলি কওঁ, ৰজা নাথাকিলে কি হ'ব, ৰাণী হলেও আহি আমাৰ এই জেগাটুকুৰাত ভৰি দি থৈ গৈছে। তেওঁ নিজে ফিটা কাটি থৈ গৈছে, পদধূলা পৰিলে, পদধূলা পেলাই থৈ গৈছে। সেইটো কাৰণে তোমালোকৰ মানে উটি গ'ল, সেইখিনি দুখটো লাগিছে, শেষ হৈ গ'ল। তথাপিও তোমালোকৰ এটা মনত শান্তি আহিলে, কাৰণ এই ঠাইডোখৰ জুবিন নগৰ হিচাপে মানে পৰিচিত হ'ল। কাৰণ জুবিন দাই এবাৰ কৈ থৈ গৈছিলে যে মই শিৱসাগৰত থাকি যাম, সেই গতিকে চাগে শিৱসাগৰত তেওঁৰ নামটো থাকি গ'ল। সেইটো হয়, যিটো সাগৰ বুলি কৈছিলে, তেওঁ কৈছিলে যে মই যাওঁতে সাগৰ এখন লগত থাকিম। সাগৰৰ যিখন কৈছিলে শিৱসাগৰ বুলি নাম উল্লেখ কৰিছিলে, তেওঁ শিৱসাগৰ বুলি লৈ যাম বুলি কোৱা নাছিলে, শিৱসাগৰ বুলি কৈছিলে। এই শিৱসাগৰত যেতিয়া হেৰি হ'ল, তেওঁ জ্ঞাতভাৱে বুলিয়ে ক'ব লাগিব, তেওঁ আহি পিনি ইয়াত দেখা দিলে। যেতিয়া
বৌ আহিলে তেওঁ অহাটো আমাৰ কাৰণে একেটাই তাত আৰু বেলেগ বুলি ক'বলৈ তাত নাথাকে হয় সিমানটোৱে এইখিনিতো আপোনালোকে সকলোৱে দেখিলে আৰু ভিতৰখন অকমান চাও নাই আৰু এখন ভিতৰখন দেখিছে আপোনালোকৰ ভিতৰখন ধুনীয়াকৈ কৈ দিয়া ভিতৰ কথাখিনি কৈ দিয়া এয়া আপোনালোকে নিজে চব এনেকৈ এতিয়া বৰ্তমান কোনো ডেক'ৰেশ্যন নাই ইয়াত হেৰি নাই মুঠতে থাকিব লাগে আছোঁ আৰু যি কৈছিলে গৰ্ভৱতী মহিলাৰ কথা মিষ্টাৰ বিটুতে এয়া মোৰ ৱাইফ এওঁৱে হয় এতিয়া বৰ্তমান অকণমান ৰেষ্ট লৈছে সেইটোৱে বাকী এনেকৈ এইখিনিয়ে এইডোখৰ পৰা এইখিনি আমি নিজে বৰ্তমান ঠিক ঠাক কৰি লৈছোঁ বৰ্তমান মানে অকণমান বহল হ'লে মানে থাকিবলৈ ভাল লাগে মানে কেলে মোৰ এটা ল'ৰা আছে 9 বছৰ বয়সীয়া ল'ৰা আৰু এইপিনে মাইকী মানুহ আছে প্ৰেগনেণ্ট সেইটো কাৰণে বস্তুটো অকণমান আহল বহল লাগে কাৰণে আমি এইটো কৰি লৈছোঁ এনেকৈ বস্তু চব হেৰি কৰি লোৱা হৈছে চৰকাৰেও যদি এনেকৈ সহায় কৰিলেহেঁতেন নথৈ আনন্দিত হ'লোহেঁতেন তেতিয়া মানে চৰকাৰ আৰু ৰাইজৰ সহায়ত ডাবল সহায় হ'লহেঁতেন তেতিয়া মানুহে একো অনুভৱেই নাপালেহেঁতেন খোৱা বোৱা পৰা ধৰি মানে ঘৰৰ মনত এক চিকুটো মানে খুব নাথাকিলেহেঁতেন আমাৰ তেনেকুৱা হ'লহেঁতেন কিন্তু বৰ্তমান যিকণ পাইছোঁ কাৰণে বহুত এইখনে বহুত পাইছোঁ তাৰমানে এতিয়া চৰকাৰে নিদিলেও তোমালোকে এতিয়া চলিব পোৱা হৈ গ'লা মানে কাৰণ ৰাইজৰ সহায়ত আৰামছে পাই আছোঁ সেইটো ধুনীয়াকৈ পাইছোঁ